যদি মোক কোনোবাই ৰেষ্টুৰেণ্টত গৈ কয় আজি তোমাৰ মতে যি মন যায় অৰ্ডাৰ কৰা, তেতিয়া মোৰ মনটো আজি যে ভিডিঅ'ত দেখিছে তেনেকুৱা হৈ থাকে। তাতে যদি ৰেষ্টুৰেণ্টখনৰ ফুড আৰু ফটো উঠা কৰ্নাৰ বেষ্ট হয়, তাতকে আৰু বেছি কিবা লাগে জানো? সোমাই গৈয়ে মই কোনফালে চাওঁ কোনফালে নাচাওঁ হৈ গৈছো। এনেও মই ফটো উঠি ভাল পোৱা ছোৱালী, কোনোবা যদি মোৰ লগত যায় ফটো উঠাই মোক আমনি পাই যাবগে। এইখন হৈছে বেলকনি কেফে। কেফেখন ফুল পিংক থিমত আছে। বহুতে জানে হয়তো বহুতে নাজানে যে মোৰ ফেভৰেট কালাৰ পিংক হয়, কিন্তু পিংকত এটা ড্ৰেছ পিন্ধি অহা হলে বেছি ভাল লাগিল হয়। বাৰু হ'ব, খ্ৰীষ্টমাছৰ কাৰণে তেওঁলোকে বেলকনি কেফেখনক ধুনীয়াকৈ ডেকোৰেশ্যন কৰি ৰাখিছে। এবাৰ আহি যাব, তেওঁলোকে বহুত নতুন নতুন ফুড এড কৰিছে। মইতো আজি মন ভৰাই খাইছো আৰু একদম ধুনীয়া ধুনীয়া ফটো ভিডিঅ' উঠি আহিছো। লাহে লাহে আপলোড দিম বাৰু। এই যে মিৰৰখনত নিজকে বেছি ধুনীয়া দেখি নেকি বাৰু? আপোনালোকে ক'বচোন। ফটো ভিডিঅ' উঠাই থাকো মানে মোৰ খানা আহি পালে নহয়। তেওঁলোকৰ স্পেচিয়েল গোটেইখিনি ফুডে মই ট্ৰাই কৰিছো, বহুত বেছি টেষ্টি হয়। খানা আহি পোৱাৰ পাছত মোৰ আৰু ৰখি থাকিবলৈ সময় নাই। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।